নমস্কাৰ মই নীলোৎপল বৰা আজি মই ফেসবুকত সে নো টু ওয়াৰ বুলি এটা পোষ্ট লিখিছিলো আৰু তাৰ পিছতে সকলোৱে মোক কমেন্টত গালি পাইবলৈ আৰম্ভ কৰিলে আৰু সকলোৰে মনোকষ্ট দেখি মোৰ খুব বেয়া লাগিছে আৰু গতিকে হে মই ভাবিলো মই কি ভাবি পোষ্টটো লিখিছিলো মোৰ মনৰ ভাবখিনি আপোনালোকৰ আগত এবাৰ প্ৰকাশ কৰো আৰু মই যদি ভুল মোৰ যদি চিন্তাখিনি ভুল আপোনালোকে যেন মোক আঙুলিয়াই দিয়ে আজি কেইদিনমান আগত কাশ্মীৰৰ পেহেলগামত যি ঘৃণনীয় ঘটনা হল তাৰ প্ৰত্যুত্তৰ আমি দিবই লাগিব আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাবাহিনী আৰু ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে যি মিছন হাতত লৈছে তাত মোৰ পূৰ্ণ সমৰ্থন আছে কোনেও এই কথাটো ভুল নবুজিব মোৰ পূৰ্ণ সমৰ্থন আছে আৰু যোৱা কেইদিনত যি পদক্ষেপ আমাৰ সেনাবাহিনীয়ে লৈছে তাক লৈ খুবেই সুখী আৰু মই ধন্যবাদ জনাইছো কিন্তু আজি মই যেটো পোষ্ট লিখিছিলো সে নো টু ওয়াৰ বুলি মই আসলতে খুবেই সংকিত হৈ লিখা এটা পোষ্ট তাত কোনো বিৰোধিতা নাই তাত কোনো পলিটিক্যাল এজেন্ডা নাই মই মনৰ পৰা লিখিছিলো আসলতে মই যোৱা 4-5 দিন ধৰি পাহাৰত আছিলো মই গতিকে মোৰ নেটৱৰ্ক নাছিলে মই গম পোৱা নাছিলো প্ৰতিদিনৰ বাতৰি আৰু মই আজি যেটা পাহাৰৰ পৰা নামি আহিলো মই ফোনটো অন কৰাৰ পিছত যেটা গুটে নিউজ বিলাক পঢ়িলো পঢ়াৰ পিছত মই যে এটা নিউজ পঢ়িলো যে কাশ্মীৰত আমাৰ 15 জন নে 16 জন ভাৰতীয়ৰ মৃত্যু ঘটিছে আৰু তাত 2-3 জন মান শিশু আছে খুব বেছি বেয়া লাগিল আৰু আমাৰ নিৰি জনতা মৃত্যু হোৱাটো কেতিয়াও নিবিচাৰো আৰু এয়া যদি আৰম্ভণি তাৰ পিছত দেখিলো যে 4-5 খন সিটি নৰ্থ ইষ্টৰ হতে যে হাই এলাৰ্ট দিয়া আছে আজি মুম্বাই এয়াৰপৰ্টতো দেখিছো হাই এলাৰ্ট দি থৈছে বম বুলি তাত কিবা এটা খবৰ পাইছে গতিকে এই বাতৰিবোৰে আসলতে মোক ইমান সংকিত কৰি তুলিলে যে মই ইমিডিয়েটলি ফোনটো উলিয়াই সে নো টু ওয়াৰ বুলি মই লিখি দিলো আৰু তাৰ মানে এটো নাছিল যে মই ভাৰতক যুদ্ধ কৰিবলৈ মানা কৰিছো বা মই যুদ্ধখনৰ এগেইনষ্ট তেনেকুৱা নহয় কথাটো যে মই ওভাৰঅল এটা শান্তি বিচাৰি কৰবাত শান্তি লাগে নিচিনা অনুভৱ হল সেইবাবে মই লিখিলো আৰু যদি যুদ্ধখন বহুত ডাঙৰ হৈ যায় আগন্তুক 10-15 দিনত আৰু আমি এটা বৰ্তমান সীমান্তৰ পৰা বহুত দূৰত আছো কাৰণে হয়তো আমি হিমান বেছি অনুভৱ কৰিব পৰা নাই যিমান সীমান্তৰ আশেপাশে থকা ৰাইজে ভুগিব লগা হৈছে সে একেই পৰিস্থিতি যদি আমাৰ চহৰখনত হয় আমাৰ নিজৰ ঘৰখনলৈকে যদি বিয়পি আহে নিজৰ ঘৰৰ আপোন মানুহক যদি আমি যুদ্ধত হেৰুৱাব লগা হয় কেনেকুৱা লাগিব মোৰ সেই বস্তুখিনি আসলতে বহুত বেছি চিন্তা লাগিল আৰু আপোনালোকে হয়তো সিনেমাত দেখিছে যে নিৰীহ লোকে সকলোতকৈ বেছি প্ৰাণ হেৰুৱাই প্ৰতিখন পৃথিৱীৰ আজিলৈকে যিমান যুদ্ধ হৈছে নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ সংখ্যাই পাৰ্চেন্টেজে আটাইতকৈ বেছি আৰু যুদ্ধৰ পিছৰ যেটো অৱস্থা যুদ্ধৰ পিছৰ অৱস্থাও আপোনালোকে প্ৰত্যেককে সিনেমাত দেখিছে একদম ৰিয়েল কে দেখুৱা যায় যে কিমান ইকোনমিক ক্ৰাইসিছৰ পৰা আৰম্ভ কৰি কিমান কি বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি দেশ এখন কিমান পিছুৱাই গুছি যায় বাকি পৃথিৱীতকৈ 3-4 বছৰ 5 বছৰ আমি যোৱা 10 বছৰত আমাৰ নতুন চৰকাৰ অহা পিছত আমাৰ দেশখন কিমান আগবাঢ়িছিল এতিয়া এই যুদ্ধখনৰ কাৰণে যদি আমি আকৌ পিছুৱাই যাব লগা হয় দেশখন কি হ'ব মোৰ আসলতে বহুত কেটা চিন্তা মনলৈ আহিল অকল এটা চিন্তা নহয় মই 1 ঘণ্টামান ভাবি মোৰ এটা সময়ত মোৰ ব্ৰেইনটোৱে কাম কৰা নাই তাৰ পিছত মই সে নো টু ওয়াৰ বুলি লিখি দিলো মোৰ যদি কৰবাত ভুল হল আপোনালোকে শুধৰাই দিব আৰু মোক ক্ষমা কৰি দিব যদি মই ভুল কৰিছো আৰু যদি আগন্তুক সময়ত মই কোৱা কথাখিনি যদি সকলোৱে অনুভৱ কৰে যে নীলোৎপলে ঠিকই কৈছিলে তেতিয়া মই আজি প্ৰাইভেট কৰি থোৱা পোষ্টটো মই আপোনালোকৰ মাজলৈ আকৌ উলিয়াই দিম